নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ বৃত্তচিত্ৰ বা পাইচিত্ৰ কাক বোলে আৰু ইয়াক কেনেদৰে অতি সহজতে আঁকিব পাৰি অংকন প্ৰণালীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। বৃত্তচিত্ৰ মানে হ'ল কোনো এক ৰাশি বা শ্ৰেণী যি প্ৰদত্ত ৰাশি, সেই ৰাশিবিলাকক কোণলৈ পৰিৱৰ্তিত কৰি বৃত্ত আকাৰে উপস্থাপন কৰাকে পাইচিত্ৰ বুলি কোৱা হয়। কোণৰ ওপৰত ভিত্তি কৰি অংকন কৰাৰ বাবে ইয়াক কৌণিক চিত্ৰ বুলিও কোৱা হয়। এতিয়া আমি অতি সহজতে কেনেকৈ বৃত্তচিত্ৰ অংকন কৰিব পাৰি তাৰ বিষয়ে জানি লওঁ আহাচোন। ইয়াৰ প্ৰথমতে আমি বৃত্তচিত্ৰ অংকন কৰিবলৈ দিয়া তথ্যসমূহ লিখি ল'ব লাগে। প্ৰদত্ত তথ্যখিনিৰ মানবিলাকৰ যোগফল নিৰ্ণয় কৰিব লাগে। তৃতীয়তে প্ৰতিটো প্ৰদত্ত ৰাশিৰ বিপৰীতে থকা যি কেন্দ্ৰীয় কোণৰ মান নিৰ্ণয় কৰিব লাগে। কেন্দ্ৰীয় কোণৰ মান নিৰ্ণয়ৰ বাবে প্ৰতিটো তথ্যৰ যি মুঠ নম্বৰ, সেই মুঠ নম্বৰে প্ৰতিটো যি ৰাশি দিয়া থাকে সেই ৰাশিক হৰণ কৰি 360ৰে পূৰণ কৰিব লাগে আৰু তেতিয়াই কেন্দ্ৰস্থ কোণটো পোৱা যায়। পঞ্চমতে আমাৰ কাম হয় যে প্ৰতিটো কেন্দ্ৰীয় বিষয়বস্তুৰ যিটো কেন্দ্ৰীয় কোণ তাৰ মান নিৰ্ণয় কৰাৰ পাছতে তথ্যসমূহ আমি উপস্থাপনৰ কাম কৰিব লাগে। ইয়াৰ বাবে আমাৰ প্ৰথম কাম হ'ব এটা কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰা, আৰু এয়া আমি বৃত্তটো অংকন কৰিছোঁ। বৃত্তটো অংকন কৰাৰ পাছত আমি কেন্দ্ৰৰ পৰা এডাল ব্যাসাৰ্ধ সৈতে প্ৰথম কেন্দ্ৰীয় কোণৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। 0ত পেলাই লৈ এই 0ৰ পৰা আমি প্ৰথম যিটো এই তালিকাখনৰ মতে যিটো মান আছে সেই মানটো আমি অংকন কৰিলোঁ। প্ৰথম মানটো অংকন কৰাৰ পাছত সেই ব্যাসাৰ্ধডালতে আমি 0 বহাই পাছৰটো কোণ অংকন কৰিব লাগে। অৰ্থাৎ দ্বিতীয়টো কোণ অংকন কৰাৰ পিছত কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধডাল অংকন কৰিলোঁ, দ্বিতীয়টো কোণ পালোঁ। ইয়াৰ পিছত সেই দ্বিতীয় কোণটোৰ পৰা তৃতীয় কোণটো আঁকিব লাগে। এনেদৰে একাধিক্ৰমে আঁকি যোৱাৰ পাছত শেষৰ যিটো কোণৰ মানটো আপোনা আপুনি মিলি যায়। ইয়াৰ পাছতে আমি প্ৰতিটো কোণৰে মানবিলাক লিখিব লাগে। 108, 99, 81 আৰু 72 এইকেইটা আমি লিখি দিছোঁ। ইয়াৰ পিছত প্ৰতিটো কেন্দ্ৰস্থক যি কোণ হ'ল তাকে বেলেগ বেলেগ ৰং বা বেলেগ বেলেগ চিনেৰে অংকিত কৰিব লাগে। এইটোত কোনোবাই ৰঙো দিব পাৰে, কোনোবাই চিনো দিব পাৰে। আমি ইয়াৰ প্ৰতিটোৰে বেলেগ বেলেগ ধৰণৰ এনেধৰণে আমি চিন দিছোঁ। এইটো চতুৰ্থটোত পূৰণ চিন দিছোঁ, যোগ চিন দিছোঁ প্ৰথমটোত, দ্বিতীয়টোত বিয়োগ চিন বা তৃতীয়টোত ৰাইট চিন দিছোঁ। এতিয়া ইয়াৰ পাছত আমাৰ কামটো হয় শেষত একেবাৰে প্ৰদত্ত তথ্যবোৰৰ বিপৰীতে আমি সেই তথ্যত কি ৰং বা কি প্ৰতীক ব্যৱহাৰ কৰিলোঁ সেইখিনি আমি বক্স আকাৰে তলত বা কাষত বৃত্তচিত্ৰটোৰ তলত স্পষ্টকৈ লিখি দিব লাগে। এয়া আমি প্ৰতিটো বিভাগৰ বিষয়ে ইয়াত আমি লিখি দিছোঁ। এনেদৰেই বৃত্তচিত্ৰ অংকন কৰিব লাগে। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে অতি কম সময়তে তোমালোকে বৃত্তচিত্ৰ অংকন কৰাৰ প্ৰণালীটোৰ বিষয়ে জানিব পাৰিলা। আজিলৈ বিষয়বস্তু ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।